নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল ভাৰত গোল অলৰেডি অষ্ট্ৰেলিয়া ভাৰতীয় প্লেয়াৰ সকল গোল এদিনিয়া সিৰিজ আৰু টি20 সিৰিজ খেলিব প্ৰথমতে এদিনিয়া সিৰিজ তিনিখন এদিনিয়া আৰু 19 অক্টোবৰৰ পৰা আৰম্ভ হৈছে প্ৰথমখন এদিনিয়া সো ইণ্ডিয়া শেষবাৰ কাৰণে এদিনিয়া সিৰিজ খেলিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল 2020 চনত তাৰ পাছতটো টেষ্ট মেচ খেলিবলৈ গৈছে এদিনিয়া সিৰিজ খেলিবলৈ যোৱা নাই গতিকে 3 বছৰৰ অন্তত ভাৰতে তাত গৈ পেলাই এদিনিয়া সিৰিজ খেলিব সো 2020 চনত যেতিয়া লাষ্ট খেলিছিলে হেতু সিৰিজ বাৰু ভাৰতে হাৰিছিলে লাষ্ট ভাৰতে অষ্ট্ৰেলিয়াত এদিনিয়া সিৰিজ জিকিছিলে বিৰাট কোহলি কেপ্টেইন হৈ থাকোতে 2019 চনত আৰু সেই 2019 চনত যেটো এদিনিয়া সিৰিজ অষ্ট্ৰেলিয়াত জিকি আহিছিলে ভাৰতে হেতুত মহেন্দ্ৰ সিং ধোনি প্লেয়াৰ অফ দা সিৰিজ হ'বলৈ সক্ষম হৈছিলে তাৰ পাছৰ পৰা তেওঁ ওয়াৰ্ল্ড কাপো খেলিছিলে 2019 চনৰ ওয়াৰ্ল্ড কাপ গতিকে সেইখিনি আছিল সেই বহুত আগৰ যুগল আমি ঘুৰি যোৱা নিচিনা কথা হ'ল এইখিনি কথা আলোচনা কৰোতে বাকি যিকিন নহক পুনৰ আমি খেলিবলৈ যাম এতিয়া ইন্ডিয়ান টিমটো গৈছে অলৰেডি তাত সিৰিজ খেলিব গতিকে এটো প্ৰত্যাহ্বানমূলক সিৰিজ হ'ব কাৰণ আপোনালোকে জানে যে অষ্ট্ৰেলিয়া টিমটো এটা হাইফাই টিম আৰু তেওঁলোকে নিজৰ ঘৰতটো আৰু বেছি শক্তিশালী হেতু কাৰণে এটো ভাল সিৰিজ হ'ব বুলি আশা কৰা হৈছে সো এতিয়া ৰেকৰ্ডে কি কয় ৰেকৰ্ডটো ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত বহুত বেছি খেল অনুষ্ঠিত হৈছে যেতিয়াৰ পৰা দুইখন দেশে খেলিবলৈ আৰম্ভ কৰিছে 152খন খেল দুইটা টিমৰ মাজত হৈছে এদিনিয়া তাৰ ভিতৰত 58খন জিকিছে ইণ্ডিয়া 84খন জিকিছে অষ্ট্ৰেলিয়া গতিকে অষ্ট্ৰেলিয়াৰ ডমিনেন্সটো তাত আগৰ পৰা আমি দেখিবলৈ পাইছো আগৰ পৰা দেখিবলৈ পালো হেতু আগৰ অষ্ট্ৰেলিয়া টিমবিলাক আৰু বেছি শক্তিশালী আছিল আগতে তেওঁলোকক ঘৰুৱাটো প্ৰায় অসম্ভৱেই আছিল এতিয়া যিকি নহক এতিয়া ভাৰতীয় টিম শক্তিশালী হৈ আহিলে এতিয়া তেওঁলোকক টক্কৰ দিব পৰা হ'ল গৈ তেওঁলোকক ঘৰুৱাব পৰা অৱস্থালৈ ইণ্ডিয়ান টিমটো আহিলে গতিকে এতিয়াৰ কথাটো বেলেগ আগতেটো একদম অসম্ভৱ টাইপৰ আছিল কিন্তু যিকি নহক এতিয়া ভাৰতে হৰুৱাব বুলি আমি বিশ্বাসী গতিকে লাষ্ট যদি আমি কথা ক'বলৈ যাওঁ লাষ্ট কেতিয়া খেলিছিল দুইটা টিমে এদিনিয়া লাষ্ট দুইটা টিমে এদিনিয়া খেলিছিলে চেম্পিয়নছ ট্ৰফিত আমি দেখিছিলো যে সেমি ফাইনেলত অষ্ট্ৰেলিয়া ঘৰুৱাইছিলে ভাৰতে এখন যথেষ্ট কঠিন ফাইট খেল হৈছিলে এখন আজিও মনত আছে আমাৰ সেইখন ষ্টিভ স্মিথৰ শেষ খেল আছিল এখন হয়তো তাৰ পাছত আমি দেখিবলৈ পাইছিলো তাৰ আগত এদিনিয়া 2023 চনৰ যিখন ফাইনেল ইণ্ডিয়াতে হৈছিল আহমেদাবাদত সেইখনৰ কথাটো কোনেও ভাবিব নিবিচাৰে মইতো সেইখনৰ কথা সকলো ডিলিট কৰি দিলো মগজৰ পৰা মই ৰাখিব নিবিচাৰো সেইখনৰ কথা ভাবিলে কিবা কিবি লাগে হেতু কাৰণে ডিলিট কৰি দিলো যা যিকি নহক লাষ্ট দুখন এদিনিয়া বহুত কিন্তু ইম্পৰ্টেন্ট এদিনিয়া দুইটা টিমৰ মাজত হৈ গৈছিলে এখন সেমি ফাইনেল এখন ফাইনেল সেমি ফাইনেলখন ভাৰতে জিকিছিলে চেম্পিয়নছ ট্ৰফিত ফাইনেলখন ভাৰতে হাৰিছিলে 23 চনৰ ওয়াৰ্ল্ড কাপত গতিকে সেইখিনি আছিল লাষ্ট আমি খেলৰ যদি কথা ক'বলৈ যাওঁ যিকি নহক এতিয়া দুইটা টিমৰ প্লেইং 11 নো কেনেকুৱা হ'ব সেইখিনি আমি চাই লওঁ ট্ৰেভিছ হেড আৰু মিচেল মাৰ্শ অধিনায়ক হৈছে এটো সিৰিজৰ কাৰণে তেওঁলোকৰ কাৰণ পেট কামিন্স নাই তেখেত আঘাতপ্ৰাপ্ত হৈ আছে এওঁলোকে ওপেনিং কৰিব দেন কেমৰন গ্ৰীন তেখেত আহিব মেট ৰেনছয়ে খেলিব মেথিউ শৰ্ট বা কুপাৰ কলনি কোনোবা এজনে খেলিব পাৰে এই দুজনৰ ভিতৰত জছ ফিলিপে উইকেট কিপাৰ জছ ইংলিছ বাহিৰ হৈছে হেতু কাৰণে জছ ফিলিপে পাইছে মিচেল ওৱেন মিচেল ষ্টাৰ্ক জছ হেজলউড মেথিউ কুহেনমেন আৰু নেথান এলিছ গতিকে যেটো পেস এটেকটো কিন্তু এওঁলোকৰ অত্যন্ত ঘাতক পেস এটেক অত্যন্ত বিধ্বংসী পেস এটেক গতিকে এইটোৰ পৰা অলপ বাছি থাকিব লাগিব ভাৰতীয় বেটাৰসকলে ভাৰতৰ একাদশটো এনেকুৱা হ'ব শুভমান গিল অধিনায়ক ৰোহিত শৰ্মা বিৰাট কোহলি শ্ৰেয়স আয়াৰ কেএল ৰাহুল তেখেত উইকেট কিপাৰ হ'ব অক্ষৰ পেটেল নীতিশ কুমাৰ ৰেড্ডি কুলদীপ যাদৱ মহম্মদ সিৰাজ অৰ্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণা এইটোৱে হ'ব লাগে ভাৰতৰ একাদশ বাকি ওয়েদাৰ ৰিপৰ্টটো আপোনালোকক জনাই দিছো 19 তাৰিখৰ দিনাখন কিন্তু যেটো ওয়েদাৰ ৰিপৰ্ট ওয়েদাৰৰ কিন্তু আগজাননী বৰ ভাল নহয় বতৰ একেবাৰে বেয়া খেল আৰম্ভ হ'ব তাৰ সময় অনুসৰি 11:30 বজাত আৰু আমাৰ ভাৰতৰ সময় অনুসৰি পুৱা 9 বজাত আৰু এই সময়খিনিত কিন্তু বৰষুণ দেখুৱাইছে এটো কিন্তু বহুত বেয়া কথা গতিকে প্লেইং 11 যদি আপোনালোকে চাই তাত আপোনালোকে দেখিবলৈ পাব কিছুমান নতুন মুখ অষ্ট্ৰেলিয়াৰ টিমতো দেখিবলৈ পাব ইণ্ডিয়ান টিমতো দেখিবলৈ পাব আৰু এই নতুন মুখবিলাকে কিন্তু ডাঙৰ তাৰকা হ'ব আৰু ডাঙৰ তাৰকা হ'বলৈ গৈ আছে অষ্ট্ৰেলিয়াৰো কিছুমান নাম আপোনালোকে তাত দেখিবলৈ পাব এই সকলো কিন্তু ভাল প্ৰদৰ্শন কৰি আৰু আগলৈ যোৱাৰ সম্ভাৱনা আছে যে নতুন যুগৰ নতুন পুৰুষ ভৱিষ্যতলৈ আৰু ভাল হ'ব গতিকে ইণ্ডিয়াৰো বহুত ভাল আছে আগলৈ নাম হোৱা আপোনালোকে দেখিব অষ্ট্ৰেলিয়াৰো কিন্তু দেখিব ইয়াত নেদেখাকে নাথাকে গতিকে এতিয়া আমি যদি চাবলৈ যাওঁ দুইটা টিমৰ যদি আমি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া দুইটা টিমৰ অষ্ট্ৰেলিয়াত হোৱা যদি আমি খেলৰ কথা ক'বলৈ যাওঁ ইণ্ডিয়াৰ কোন সকল প্লেয়াৰে গৈ পেলাই ভাল বেটিং কৰিছিল আগৰ পৰা ভাল ৰেকৰ্ড আছিলে তাৰ ভিতৰত আমি দেখিবলৈ পাওঁ ভাৰতৰ ফালৰ পৰা ৰোহিত আৰু কোহলি এওঁলোক দুজনৰ বহুত ভাল ৰেকৰ্ড আছে অষ্ট্ৰেলিয়াত গৈ ভাল খেলা আৰু কোৱা হৈছে যে এইটো তেওঁলোকৰ লাষ্ট অষ্ট্ৰেলিয়া টুৰ ইয়াৰ পাছত আৰু কোনো তেওঁলোকে অষ্ট্ৰেলিয়াত খেলিবলৈ কেতিয়াও নাযায় হেতু কাৰণে ক্ৰেজটো অলপ বেলেগ হৈছে অষ্ট্ৰেলিয়াৰ ফালৰ পৰা সমৰ্থকসকলৰ ফালৰ পৰা ক্ৰেজটো অলপ বেলেগ হৈছে কাৰণ তেওঁলোকে অষ্ট্ৰেলিয়াত শেষবাৰৰ কাৰণে ইণ্ডিয়াৰ
এই দুজন লেজেণ্ডক চাব বিচাৰে ৰকক শেষবাৰৰ কাৰণে আৰু যেহেতুকে নাযাব তেওঁলোক কেতিয়াও সিৰিজ খেলিবলৈ গতিকে এইটো তেওঁলোকৰ কাৰণেও আবেগিক মুহূৰ্ত কিন্তু গতিকে ৰোহিত আৰু কোহলি এওঁলোক দুজনৰ ভাল ৰেকৰ্ড আছে অষ্ট্ৰেলিয়াত তাৰ পাছত শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান তেখেতৰ ভাল ৰেকৰ্ড আছিলে বহুত ভাল ৰেকৰ্ড আছিলে ভাল খেলিছিলে তেখেতে শেহতীয়া সময়ৰ প্লেয়াৰ যদি কথা ক'বলৈ যাওঁ আৰু এটা নাম আছে মহেন্দ্ৰ সিং ধোনী মই যেটো আগতে কৈছিলোঁ 2019 চনত যেটো সিৰিজ হৈছিলে ইণ্ডিয়া জিকিছিলে তাত তেওঁ মেন অফ দা সিৰিজ আছিলে হেতু সিৰিজত গতিকে মহেন্দ্ৰ সিং ধোনীও হয় এই দুটা নামৰ লগতে ৰোকৰ লগতে তেণ্ডুলকাৰৰ লগতে ধোনীও হয় তেওঁ সাধাৰণতে বেছি ৰান অষ্ট্ৰেলিয়াত বেছি ৰান কৰাৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়ান প্লেয়াৰৰ ক্ষেত্ৰত আহি যায় তালিকাত শেহতীয়া প্লেয়াৰৰ কথা ক'বলৈ গ'লে শ্ৰেয়াছ আয়াৰ কেএল ৰাহুলৰ পৰা আশা কৰিব পাৰি কেএল ৰাহুল টেকনিক্যালি সাউণ্ড বেটাৰ হয় আৰু লগতে শুভমান গিলৰ পৰা আশা কৰিব পাৰি যেহেতুকে তেওঁলোকে টেষ্ট মেচো খেলে আৰু কেএল ৰাহুল হওক বা শ্ৰেয়াছ কেএল ৰাহুল হওক বা গিল হওক টেষ্ট মেচো খেলে অলপ টেকনিক্যালি সাউণ্ড প্লেয়াৰ হয় তেওঁলোক গতিকে সেইটো কাৰণে তেওঁলোকৰ পৰা আশা কৰিব পাৰি অষ্ট্ৰেলিয়াত কিন্তু টেকনিক বহুত প্ৰয়োজন হয় ভাল বেটিং কৰাৰ ক্ষেত্ৰত গতিকে শেহতীয়া বেটাৰৰ যদি আমি কথা ক'বলৈ যাওঁ কেএল ৰাহুলৰ পৰা আমি আশা কৰিব পাৰোঁ গিলৰ পৰা আশা কৰিব পাৰোঁ আয়াৰৰ পৰা আশা কৰিব পাৰোঁ বাকি সকলো ভাল কৰিব লাগিব বাকি বলিঙত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আটাইতকৈ সৰ্বাধিক উইকেট ইণ্ডিয়াৰ হৈ পেলাই সামিয়ে লৈছিলে সামিৰ কথা আলোচনা কৰি লাভ নাই যেহেতুকে এইটো সিৰিজত তেখেত নাই বুমৰাহ থকা হ'লে অলপ আমি ওপৰত থাকিলেহেঁতেন কিন্তু বুমৰাহো নাই আৰু কুলদীপ যাদৱে বহুত চক খুৱায় অষ্ট্ৰেলিয়াৰ বেটাৰসকলক অলপ সমস্যাত পেলায় গতিকে কুলদীপ যাদৱ এনেকুৱা এজন বলাৰ যি তেওঁলোকৰ বিৰুদ্ধে আগতে বহুত উইকেট লৈ থৈছে গতিকে কুলদীপ যাদৱৰ পৰা তেওঁলোকে সাৱধানে চলিব লাগিব অষ্ট্ৰেলিয়াৰ বেটাৰসকলে বাকী অষ্ট্ৰেলিয়াৰ যদি আমি বেটিঙৰ কথা ক'বলৈ যাওঁ অষ্ট্ৰেলিয়াৰ ফালৰ পৰা কোনে আমাক হেডেক দিব পাৰে আপোনালোকে জানে হেডেক নামটোৰে লুকাই আছে ট্ৰেভিছ হেড হয় ট্ৰেভিছ হেড বহুত সময়ত হেডেক দি আহিছে ইণ্ডিয়াক আৰু বহুত ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট আমাৰ পৰা কাঢ়ি লৈ গৈছে গতিকে ট্ৰেভিছ হেড তেখেতটো হেডেক হিচাপে থাকিবই অৱশ্যে সিৰিজত ভাল নেখেলিবও পাৰে কিন্তু হেডেক হিচাপে তেওঁ ইণ্ডিয়াৰ জনা যায় আৰু ন সিৰিজত ভাল নেখেলে যিকেইটা ICC ইভেণ্ট তাতহে আচল মজাটো দিয়ে যি কি নহওক হেডক লোৱাটো ইম্পৰ্টেণ্ট হ'ব আমাৰ ইণ্ডিয়ান বলাৰসকলৰ কাৰণে সোনকালে বাকী মিচেল মাৰ্ছে কিন্তু সময়ে ভাৰতক হেডেক তেখেতেও দিছে বাকী বলিঙৰ কথা ক'বলৈ গ'লে বলিংটো কিন্তু প্ৰিমিয়াম ফাষ্ট বলিং এটেক আছে অষ্ট্ৰেলিয়াৰ হেজলউড আৰু ষ্টাৰ্ক এইকেইটা বলাৰ বহুত অভিজ্ঞতা সম্পন্ন বলাৰ আৰু ইমান যুগ ধৰি তেওঁলোক প্ৰসিদ্ধ বলাৰ বিশ্ব প্ৰসিদ্ধ বলাৰ বিশ্বৰ আগশাৰীৰ বলাৰ গতিকে এইকেইজন পেচ বলাৰৰ পৰা অলপমান সাৱধানে চলিব লাগিব ভাৰতীয় বেটাৰসকল আৰু লগতে নেথন এলিছ তেখেতৰো অভিজ্ঞতা লাহে লাহে বাঢ়িছে গতিকে যেটো পেচ বলিং লাইনআপ তেওঁলোকৰ সেইটো কিন্তু একদম ঘাতক গতিকে এইটোৰ পৰা অকণমান ভালদৰে চাই বুজি খেলাৰ দৰকাৰ হ'ব ভাৰতীয় বেটাৰসকলে বাকি এতিয়া আমি আহিছোঁ পিচ ৰিপৰ্ট এই প্ৰথমখন খেলৰ আমি পিচ ৰিপৰ্টটো আমি আলোচনা কৰি দিছোঁ প্ৰথমখন খেল যিহেতুকে হ'ব অপ্টা ষ্টেডিয়াম পাৰ্থত আৰু তাত সাধাৰণতে বেটিঙৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানমূলক চেলেঞ্জিং পৰিস্থিতি দেখিবলৈ কিন্তু পোৱা যায় বিশেষকৈ বাহিৰৰ দেশৰ পৰা যিবিলাক যায় টিম তেওঁলোকৰ কিন্তু বেছি অসুবিধা হয় বিশেষকৈ আমাৰ এই এছিয়ান কাণ্ট্ৰিবিলাক যিবিলাক যায় ইণ্ডিয়া পাকিস্তানক শ্ৰীলংকা তাত কিন্তু ভাতৰ লগত পানী খোৱা কথা কাৰো কাৰণেই নহয় কি কাৰণে নহয় কাৰণ তাত বাউন্স বহুত আছে বাউন্স বহুত হয় বল মুখলৈ আহে বল মূৰলৈ আহে এনেকুৱা ধৰণৰ অৱস্থা হয় আৰু সেইটো হ'ব আকৌ হ'ব কাৰণ তেওঁলোকৰ নিজৰ ঘৰত যেহেতুকে হ'ব ঘৰত খেল হ'লে ঘৰুৱা পৰিস্থিতি ঘৰুৱা বলাৰৰ সাধাৰণতে সহায়ক হোৱাকৈ পেচ ফ্ৰেণ্ডলি হোৱাকৈ তেওঁলোকে উইকেট বনাব কোনো স্পিনৰ কাৰণে সহায়ক পিচ তাত নিদিয়ে সেইটো আমি আগৰ পৰা দেখিছোঁ গতিকে তেওঁলোকৰ পেচ বলিং এটাকো ইমান তাগৰা আছে গতিকে পেচ বলাৰসকলৰ কাৰণে কিন্তু তেওঁলোকে মানে একদম ধুনীয়া পিচ বনাব গতিকে অলপ সম্ভালি খেলাৰ প্ৰয়োজনীয়তা হ'ব আপোনালোকে জানে য'ত পেচ ফ্ৰেণ্ডলি উইকেট থাকে তাত ধৈৰ্য শক্তি তাত টেকনিক বহুত প্ৰয়োজন হয় যিসকল বেটাৰৰ অলপ টেকনিক আছে টেকনিক ভাল তেওঁলোকে ইয়াত ভাল ৰান কৰিব পাৰিব ধৈৰ্য লাগিব মই যেটো ক'লো টেষ্ট মেচ খেলা টাইপৰ প্লেয়াৰবিলাকে ইয়াত অলপ বেছি টিকি খেলিব পাৰিব ৰান কৰিব পাৰিব টেকনিকেৰে খেলিব পাৰিব গতিকে যিসকলে ধৈৰ্য দেখুৱাব পাৰে ধৈৰ্য প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকে ইয়াত বেছি ৰান কৰিব পাৰে প্ৰথমৰ পৰা বোলে আহি বোলে এটেক দিছে তেনেকুৱা ধৰণৰ কথা নহয় অলপ টাইম কিন্তু অতিবাহিত কৰিব লাগিব পিটছত তেতিয়াহে নতুবা আৰু খুটি উৰিব কথাটো তেনেকুৱা হয় গতিকে সেইটো বস্তু লাগিব আৰু বলিঙৰ ফালৰ পৰা চাবলৈ গ'লে এখন পিটছ কাৰ কাৰণে ভাল ষ্টাৰ্ক হেজলউড আৰু আমাৰ ভাৰতৰ মোহাম্মদ সিৰাজৰ নিচিনা বলাৰে এখন পিটছ বহুত ভাল পাব অষ্ট্ৰেলিয়া গোটেইবিলাক পিটছে এনেকুৱাই হ'ব কাৰণ তাত বলিং কৰি বহুত তেওঁলোকে বেলেগ এটা আনন্দ পাব বেলেগ এটা মজা পাব পেচ বলাৰসকলে বিশেষকৈ দক্ষ যিসকল পেচ বলাৰ তেওঁলোকৰ কাৰণে এই পিটছ বহুত উন্নত মানৰ হ'ব ভাল হ'ব তেওঁলোকৰ কাৰণে ভাল প্ৰদৰ্শন কৰা আশা কৰিব পাৰি তেওঁলোকৰ ফালৰ পৰা আমাৰ অৰ্শদীপেও ভাল কৰিব লাগে মোৰ মতে
বাকি আমি যদি ক'বলৈ যাওঁ এতিয়া যেটো বাউন্ডাৰী আপোনালোকে যদি চাই যেটো লেগ সাইডৰ ফালে 65 মিটাৰ দেখিবলৈ পাব কিন্তু স্ট্ৰেইট আগলৈ কিন্তু বহুত দীঘল বাউন্ডাৰী 83 মিটাৰ লং আগৰ বাউন্ডাৰীটো কিন্তু বেছি দীঘল এখন ষ্টেডিয়াম প্ৰথমখন এদিনীয়া এইফালৰ বাউন্ডাৰীটো ইমান মানে দীঘল নহয় 65 মিটাৰে হয় আৰু কোৱা হৈছে বিশেষজ্ঞসকলৰ ফালৰ পৰা কোৱা হৈছে যে 280 পৰা 290 যদি প্ৰথম বেটিং কৰি লগায় সেইটো কম্পিটিটিভ স্কোৰ বুলি কোৱা হৈছে সেইটো প্ৰতিযোগিতামূলক স্কোৰ বুলি কোৱা হৈছে 280 290 লৈও ভাল বোলিংৰ সৈতে ইয়াত খেল জিকিব পৰা যায় বুলি কোৱা হৈছে বিশেষজ্ঞসকলৰ ফালৰ পৰা যদি প্ৰথম বেটিং কৰি 300 লগাই দিয়ে 310 320 লগাই দিয়ে এটাতো বহুত ভাল স্কোৰ বুলি কোৱা হৈছে গতিকে বোলিংটো ইয়াত বহুত ইম্পৰ্টেন্ট হ'ব আমাৰ বোলিংক লৈ পেলাই অলপ সন্দেহ আছে কিন্তু মোৰ বোধেৰে যিসকল লৈ গৈছে সেইসকলে ভাল কৰিব যেনেকৈ হলেও আমাক কিবা এটা আশা দেখুৱাব বুলি আমি আশা কৰিব পাৰোঁ সিৰাজে ইমান দিন আগৰ পৰা টেষ্ট মেচ খেলি তাত অভিজ্ঞতা এটা লৈ থৈছে আমি আশা কৰিব পাৰোঁ তেওঁৰ পৰা বাকি অৰ্শদীপৰো অভিজ্ঞতা হৈছে লাহে লাহে তথাপি যদি টেষ্ট মেচ খেলা নাই তাত গৈ পেলাই বিভিন্ন প্ৰেক্টিছ মেচ কিবা কিবি তেখেতেও খেলিছে আৰু গতিকে আশা কৰিব পাৰি তেওঁলোকৰ পৰা আশাটো কৰিবই লাগিব নীতিশ ৰেড্ডি আছে সেইফালে আৰু সেইফালে হৰ্ষিত ৰাণা এইফালে প্ৰসিদ্ধ কৃষ্ণা তেওঁলোক আছে গতিকে যি কি নহওক দেখুৱাব লাগিব পেচ বলিং এটাকটোৱে কিন্তু এবাৰ বেছি প্ৰত্যাহ্বান হ'ব তেওঁলোকৰ কাৰণে দেখুৱাব লাগিব তাত গৈ পেলাই এনেকুৱা পৰিস্থিতি বাকি যি কি নহওক মই আশা কৰিছোঁ যে ভাল খেল দেখিবলৈ পাম দুইটা টিমৰ ফালৰ পৰা অষ্ট্ৰেলিয়াৰ যেটো টিম হেতু বেয়া টিম নহয় যথেষ্ট ভাল টিম হৈছে আৰু এটা কথা যে হোম এডভান্টেজটো নিশ্চিতভাৱে যি টিমৰে ঘৰত নহওক খেল তেওঁলোকে হোম এডভান্টেজ যেনেকৈ নহওক কিবা এটা পাবই আৰু বিশেষকৈ ইমান এটা তাগৰা ইমান এটা খাতৰা তেওঁলোকৰ যেটো বোলিং লাইনআপ হেতু অলপ ভয় খাবলগীয়া হেজলউড আৰু ষ্টাৰ্কৰ যেটো জোৰা লগতে নেথন এলিছ এইটোৰ পৰা অলপমান মানে ভয় খাবলগীয়া IPLত আহি মাৰ খাইছে পিটন খাইছে এটো বেলেগ কথা IPLৰ পিটছৰ লগত অষ্ট্ৰেলিয়াৰ পিটছ কিন্তু নিমিলে কথাটো তেনেকুৱা হৈ যায় তাত গ্ৰীণ পিটছ দিব গ্ৰীণ টপ দিব পুৰা ঘাঁহনি দি দিব তাত কিন্তু ধৈৰ্য পৰীক্ষা হ'ব গতিকে অষ্ট্ৰেলিয়াত খেল হোৱাৰ আসল মজাটো হেতুৱে কাৰ কিমান ধৈৰ্য আছে কোন কিমান দক্ষ সকলো ওলাই যায় অষ্ট্ৰেলিয়াত হওক ইংলেণ্ডত হওক সাউথ আফ্ৰিকাত হওক এই কথাবিলাক গৈ পেলাই কিন্তু তাতহে ওলায়গে ইণ্ডিয়াত কোনোবাই বহুত ভাল খেলি আছে এটো নহয় অষ্ট্ৰেলিয়া বাহিৰত গৈ পেলাই যি ভাল খেলে কিন্তু ইণ্ডিয়ান টিমক জিকাই আনে হিহে কিন্তু আসল প্লেয়াৰ গতিকে এবাৰ দেখা যাব আসল কিন্তু অগ্নি পৰীক্ষা হ'ব ভাৰতীয় গোটেই টিমটোৱে অগ্নি পৰীক্ষা হ'ব আৰু চাবলগীয়া হ'ব কি হয় কি নহয় ইয়াৰ ওপৰতে যদি এতিয়া পেট কামিন্স থকা হলেতো আৰু এটা বেলেগ ধৰণৰে লাইনআপ হ'লতেন তেওঁলোকৰ হেতু এটা আৰু এটা জঘন্য লাইনআপ হ'লতেন তেওঁলোকৰ বোলিং লাইনআপ এতিয়া পেট কামিন্স নাই যেতিয়া অলপমান ৰেহাই গতিকে আৰু মেক্সৱেলো নাই আৰু খেপালে কেজনমান নাই তেওঁলোকৰ হেতু বাৰু বেলেগ কথা নাই যিসকল নাই কিন্তু যিসকল আছে সেইকেইটাও কিন্তু কম নহয় গতিকে আশা কৰিম তিনিখন এদিনীয়া সিৰিজ আগতে আমি যিমান সিৰিজ দেখিলো সেইটা সময় 2-1 হৈছে ভাৰতে জিকিছে যদিও 2-1 হৈছে 19 চনত হাৰিছে যদিও 2-1 হৈছে 20 চনত এটা 23 চনত কি হয় অপেক্ষা অব্যাহত আছে আমি গম পাম খেলৰ পাছত আমি ভিডিও দিম খেলৰ লগে লগে লাইভও আহিম মাজে মাজে হয়তো গতিকে এতিয়া এই ভিডিওটো আমি ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব সিৰিজটো জিকিব বুলি আশা কৰি মই ভিডিওটো ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক শেয়াৰ আৰু নতুনকৈ চেনেলটোলৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ অনাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছো ধন্যবাদ